গোপালে কি গতি কইলে হে গোবিন্দে কি মতি দিলে গোপালে কি গতি কইলে হে গোবিন্দে কি মতি দিলে হে নাথ বিফলে অয়ুখ হব গেলি রে গোবিন্দে কি মতি দিলে। মিত্ৰসকল, আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এফাকি বৰগীতেৰে মোৰ ইষ্ট আৰাধ্যজনক প্ৰথমতে সহস্ৰ কোটি বন্দন নমন স্মৰণ কৰি গুৰুদেৱ আৰু ইষ্টদেৱৰ চৰণত শৰণাগত হৈ এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অতি কম সময়ৰ ভিতৰত মই দুআষাৰ কম, আপোনালোকৰ মতামত বিচাৰিম। বিষয়টোৰ শিৰোনামা হৈছে সন্ত সেৱা, ভকত বৈষ্ণৱসকলৰ সেৱাৰ পৰম্পৰা অসমত যিটো অতীতৰ পৰা আছে, সেই পৰম্পৰাক আমি আকৌ কিভাৱে আগবঢ়াই লৈ যাব পাৰোঁ। আৰু বৰ্তমান বিভিন্ন সত্ৰত বা বিভিন্ন গৃহস্থ আশ্ৰমত, উদাসীন সত্ৰত বা গৃহী আশ্ৰমত যিসকল সন্ত বৈষ্ণৱ ভকত অৰ্থনৈতিকভাৱে হওক বা অন্যান্যভাৱে হওক অতি শোচনীয় দুৰৱস্থাৰ মাজত আছে, তেওঁলোকক কিভাৱে আমি সাধাৰণ মানুহে সেৱা সহযোগ কৰি জীৱন ধন্যাৰি ধন্য কৰিব পাৰোঁ। মিত্ৰসকল, আমি শংকৰদেৱৰ দেশৰ মানুহ, জুবিনৰ দেশৰ মানুহ, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, অম্বিকাগিৰি, প্ৰসন্নলাল চৌধুৰী, লক্ষ্মীনাথ বেজবৰুৱাৰ দেশৰ মানুহ, আমি ৰঘুনাথ চৌধুৰী, নলিনীবালা দেৱীৰ দেশৰ মানুহ। আমাৰ অসমৰ মাটিৰ কণাই কণাই আধ্যাত্মিকতাৰ ভাৱনা আছে। হৰিনামৰ ধ্বনিৰে একেবাৰে বৰপেটাৰ পৰা বৰদোৱালৈকে ৰজন জনাই আছে। কাৰণ একশৰণ ভাগৱতী ধৰ্ম অসমত বিশেষভাৱে দুজনা গুৰুই প্ৰচাৰ কৰি গৈছে আৰু ইয়াতে সেইবাবে অতীতৰ পৰা শাক্তবাদী ধৰ্মই বিশেষভাৱে ইয়াতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। ইয়াতে মহাপুৰুষ শংকৰদেৱে যি সময়তে প্ৰথম বৰপেটা সত্ৰ, মাধৱদেৱে গণককুছি সত্ৰ প্ৰতিষ্ঠা কৰিছিল, যদিও আজিকালি এচাম মানুহে দুজনা গুৰুই কোনো সত্ৰ প্ৰতিষ্ঠা নকৰা বুলি দাবী কৰিব খোজে, কিন্তু আমি যিমান দূৰ জানো যে সত্ৰ সংস্কৃতি প্ৰথমতে মহাপুৰুষ দুজনা গুৰুৱে আৱিষ্কাৰ কৰিছিল। গতিকে সত্ৰসমূহত যেতিয়াৰ পৰাই ভকত বৈষ্ণৱসকলে নিয়মিত নাম প্ৰসংগ কৰা আৰম্ভ হ'ল আৰু ভকত বৈষ্ণৱসকলে গৃহস্থ আশ্ৰমত থাকি অথবা উদাসীন আশ্ৰমত থাকি তেওঁলোকৰ সাত্ত্বিক জীৱনশৈলীৰে জীৱন যাপন কৰি আহিছে। আজি 550 বছৰৰ আমি ভকতৰ ইতিহাস যদি চাওঁ, তেনেহ'লে আটাপুৰুষসকলৰ মাজত আমি প্ৰথমতে সাত্ত্বিক জীৱনৰ এক অফুৰন্ত আদৰ্শ আমি পাম। শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া এটা প্ৰথমজন আটাপুৰুষ, তাৰপিছত নাৰায়ণ দাস ঠাকুৰ আটা, যিজন মোৰ উপৰিপুৰুষ, শ্ৰী শ্ৰী গোপাল আটা, শ্ৰী শ্ৰী ৰাম আটা, শ্ৰী শ্ৰী হৰিহৰ আটা, শ্ৰী শ্ৰী ভাটকুচীয়া আটা আৰু এনেকুৱা কৰি বৰ বিষ্ণু আটা, এনেকুৱা কৰি কেইবাজনো দিব্য আটাপুৰুষে আমাৰ আটাপুৰুষৰ পৰম্পৰা আৰম্ভ কৰিছিল। সেই সময়ৰ পৰাই আজিলৈকে অসংখ্য নামী অনামী সত্ৰ আছে অসমত। বৰদোৱা সত্ৰৰ অৱস্থা কালিলৈকে খুবেই বেয়া আছিল, এতিয়া চৰকাৰী অনুদানত যেনিবা সত্ৰখনৰ অৱস্থা খুব ভাল হৈছে। কোচবিহাৰত মধুপুৰ সত্ৰৰ অৱস্থা এতিয়াও খুবেই বেয়া। মই আজি কিছু বছৰ আগতে গৈছিলোঁ, তেওঁলোকে ভিক্ষা কৰিহে সত্ৰৰ বন্তিগছ কোনোমতে জ্বলাই থকা বুলি কয়। ঠিক তেনেদৰে ৰামৰাই কুঠিতো মই গৈছিলোঁ আজি বহু বছৰ আগতে। ৰামৰাই কুঠিৰ অৱস্থা মই বৰ এটা ভাল দেখা নাই। তাৰে যিজন ভকত আছিল বহু বছৰ ধৰি, তেওঁ বোধহয় এতিয়া গুৱাহাটীত আহিছে যেন পাইছোঁ, খুব সম্ভৱ।
আৰু আজিকালি সকলোৰে মূল যিহেতু অৰ্থনীতি, গতিকে কি গৃহী কি উদাসীন সকলোৱে অৰ্থনীতিটো এটা শক্তিশালী হোৱাটো, সচ্ছল হোৱাটো সকলোৱে বিচাৰে। উদাসীন ভকতজনেও বিচাৰে যে তেওঁ এটা RCC ঘৰত থাকক আৰু অ'ত ত'ত যাওঁতে তেওঁৰ অন্ততঃ এখন স্কুটাৰ বা বাইক এখন থাকক, আৰু দূৰত তেওঁক মানুহে নিমন্ত্ৰণ দিলে গাড়ীৰে লৈ অহা যোৱা কৰক। ঠাণ্ডা গৰমৰ দিনত তেওঁ অন্ততঃ গৰম পানীখিনিৰ ব্যৱস্থা যাতে সহজে কৰিব পাৰে, বা ফেনৰ ব্যৱস্থা যাতে থাকে, বা সাধাৰণ যিখিনি বস্তু সেইখিনি থকাটো উদাসীন ভকতজনেও বিচাৰে। উদাসীন সত্ৰত মাজুলীত মই গৈছোঁ আজিৰ পৰা কিছু বছৰ আগতে। মাজুলীৰ ভকতবিলাকৰ অৱস্থা মই বৰ এটা ভাল দেখা পোৱা নাই। তাতে যিখিনি আধুনিক সা সুবিধা থাকিব লাগে সেইখিনি সা সুবিধা মই দেখা পোৱা নাই। ভকতসকলে যেন মানে এই মধ্যযুগৰ মানে এটা অন্ধকাৰ যুগত থকা যেন লাগে। আৰু মাজুলীৰ ভকতসকলক মই বৰপেটা সত্ৰতো কেইবাজনো ভকতক পাইছোঁ। তেওঁলোকে অতি তাৰমানে দুৰ্ভাগ্যপূৰ্ণ তেওঁলোকৰ জীৱন কাহিনীৰ কথা কেইবাজনো ভকতে মোক কৈছে। খুব বেদনাদায়ক ভাষাত কৈছে কথাবিলাক। কৈছে যে আমি ঘোৰ অন্ধকাৰত আছোঁ বাপ, আমাৰ না শিক্ষা দীক্ষা আছে, নে কিবা উচিত প্ৰশিক্ষণ আছে, নে সত্ৰীয়া সংস্কৃতিৰ কিবা এটা বিকাশৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ, নে আমাৰ গুৰুজনাৰ আদৰ্শক আমি অসমৰ বাহিৰত লৈ যাব পাৰিছোঁ, নে আমি সচ্ছলভাৱে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিছোঁ, নে আমাৰ মা দেউতা আৰু আত্মীয় স্বজনৰ কাৰণে আমি অৰ্থনৈতিকভাৱে কিবা সহযোগ কৰিব পাৰিছোঁ। গতিকে আমি বাহাৰ মাজতো বহুত সময়ত মানে ইন্দুৰৰ লগত, মেকুৰীৰ লগত, বান্দৰৰ লগত যুদ্ধ কৰি থাকিব লগা হৈছে। গৰমৰ দিনত, ঠাণ্ডাৰ দিনত যিখিনি সা সুবিধা লাগে, কাপোৰৰ পৰা আদি কৰি অন্যান্য বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত বুলি ভকতসকলে মোক জানিব দিছে। ইয়াৰ বাহিৰে মই ফেচবুকতো কেইবাজনো অতি দুৰৱস্থাত থকা ভকতৰ বৈষ্ণৱৰ কাহিনী পঢ়ি মই বহুত ব্যথিত হৈছোঁ। বহুতে অখাদ্য ৰোগত দীৰ্ঘদিন ধৰি কষ্ট খাই খাই মৃত্যু হৈছে, বহুতে এতিয়াও কষ্ট খাই আছে। চৰকাৰৰ পৰা সা সুবিধা পোৱা নাই। আৰু আমাৰ যিখিনি সমৃদ্ধিশালী গৃহী ভকত, এই গৃহী ভকতসকলেও তেওঁলোকৰ কথা নাজানে। গতিকে মই এটা বিশেষ প্ৰস্তাৱ দিব বিচাৰোঁ এই মাজেৰে, বাক্যান্তৰ মাজেৰে। কাৰণ মই ভাৰতীয় সন্ত সেৱা পৰম্পৰাৰ লগত জড়িত অসমৰে একমাত্ৰ ব্যক্তি বুলি নিজক দাবী কৰিব খোজোঁ। কাৰণ এতিয়াও চিত্ৰকূট জংঘলত শত শত সন্তই কৃষ্ণ তপস্যাত লিপ্ত হৈ আছে। নৈমিষাৰণ্যতো অসংখ্য সন্ত আছে কৃষ্ণ তপস্যাত। হিমালয়ৰ জ্ঞানগঞ্জত আৰু অন্যান্য অঞ্চলবিলাকত এতিয়াও অসংখ্য তপস্বী গোহাঁই আছে। তাৰোপৰি আছে বৃন্দাবনতো ঘোৰ জংঘলত এতিয়াও অসংখ্য প্ৰেমিক সন্ত, বৃন্দাবনৰ সন্তবিলাক প্ৰেমিক সন্ত, মধুৰ ভাৱৰ সন্ত, সখী ভাৱ মধুৰ ভাৱ সম্পন্ন সন্ত আছে। অযোধ্যাতো অসংখ্য সন্ত আছে বুলি মই শুনা পাইছোঁ। যি স্থানত তীৰ্থস্থান আছে সেই স্থানততো সন্ত আছে। কিন্তু মই বিশেষভাৱে সন্ত সেৱা পৰম্পৰাৰ লগত অশেষ পূৰ্বজন্মৰ পুণ্যৰ ফলত ভগৱত কৃপাত জড়িত হোৱা চান্স পাইছোঁ। চিত্ৰকূট সন্ত, নৈমিষাৰণ্য সন্ত, হিমালয় সন্ত, বৃন্দাবন সন্ত আদি সন্তসকল যিসকল জংঘলত থাকি অতি কৃষ্ণতাৰ মাজেৰে যিসকলে জীৱন যাপন কৰিছে, পানীৰ পৰা তেওঁলোকৰ বেমাৰ হ'লে তেওঁলোকে চিকিৎসাও সহজে নাপায়। কাৰণ তেওঁলোকে ঘোৰ জংঘলৰ পৰা লোকালয়লৈকে যাবলৈ অন্ততঃ 15-20-30 কিলোমিটাৰ পৰ্যন্ত যাব লাগিব। গতিকে সেই ঘোৰ জংঘলত যিসকলে ভূত প্ৰেতৰ লগত, দৈত্য দানৱৰ লগত, ব্ৰহ্ম ৰাক্ষসৰ লগত, হিংস্ৰ জন্তু জানোৱাৰৰ লগত, মহ দাহ আদি ভয়ংকৰ মহ দাহ আদিৰ লগত, খাদ্যৰ অভাৱৰ পৰা, পানীৰ অভাৱৰ পৰা আদি কৰি 100 কোটি অভাৱ, কষ্ট আৰু ভীতিসংকুল বিভীষিকাপূৰ্ণ পৰিস্থিতিৰ লগত যিসকলে সংঘৰ্ষ কৰি একান্ত ভজনত যিসকলে লিপ্ত হৈ ভজন ফল সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে সমৰ্পণ কৰিছে, তেওঁলোকৰ ভজন ফল সকলোৱে লাভ কৰিছে। সূক্ষ্ম জগতৰ পৰা স্থূল জগতৰ সকলো প্ৰাণীয়ে তেওঁলোকৰ তপোফল ভজন ফল লাভ কৰিছে। আৰু তেওঁলোকৰ তপোফল ভজন ফলতে আজিও ভাৰত ভ্ৰষ্টাচাৰৰ চৰম শিখৰত যোৱাৰ পিছতো আজিও আমি জীয়াই আছোঁ, আমাৰ সভ্যতা জীয়াই আছে, আমি ডুবি মৰা নাই অন্ততঃ। যেতিয়ালৈকে সন্ত থাকিব তেতিয়ালৈকে পৃথিৱী থাকিব, যেতিয়া সন্ত এজনো নাথাকিব লগে লগে মহাপ্ৰলয় হ'ব। এই কথাটো হিন্দী কিতাপবিলাকতো আছে আৰু অন্যান্য শাস্ত্ৰবিলাকতো আপোনালোকে পাব। গতিকে সন্ত সেৱাৰ পৰম্পৰাবিলাক কেনেকুৱা কৰি আৰম্ভ হ'ল যে কিছুমান মানুহে নিজৰ জীৱনকো তুচ্ছ কৰি ঘোৰ জংঘলত থকা সন্তসকলক অন্ন, বস্ত্ৰ, পানীয়, চিকিৎসা আদিৰ দ্বাৰা সেৱা সহযোগ কৰি আহিছে। যিসকলে চিকিৎসাৰ অভাৱত কষ্ট খাই আছিল তেওঁলোকক লোকালয়ত লৈ আহি চিকিৎসা কৰাইছে। পানী যাৰ নাই তেওঁলোকক কুঁৱা খান্দি দিছে, হেণ্ড পাম্প বনাই দিছে। কিছুমানে
পিঠিত পানী লৈ গৈছে 30-40 কিলোমিটাৰ পৰ্যন্ত পানী পিঠিত লৈ গৈছে এনেকুৱা সন্তৰ স্থানো মই দেখা পাইছোঁ। যিসকলে গৰম কাপোৰ নাই তেওঁলোকক কম্বল আদি কাপোৰ দিছে, যিসকলৰ লোটা নাই লোটা দিছে, কাঁহী নাই কাঁহী দিছে, যিসকলে বস্তু থ'বলৈ চন্দুক নাই চন্দুক দিছে, যিসকলৰ কুটিৰ জীৰ্ণ শীৰ্ণ তেওঁলোকৰ কুটিৰ বনাই দিছে। গতিকে পুণ্যাৰ্থীসকলে এই সন্ত সেৱীসকলৰ মাধ্যমত এই বিশিষ্ট সন্ত সেৱাৰ পৰম্পৰাটো জীয়াই ৰাখিছে। আৰু ময়ো সন্ত সেৱা যে কৰি আছোঁ এই সন্ত সেৱীসকলৰ সহযোগত কৰি আছোঁ, কাৰণ মই নিজে বৃন্দাবন বা নৈমিষাৰণ্য বা অযোধ্যা বা এনেধৰণৰ কোনো স্থানত মই যোৱা নাই, আৰু গ'লেও এনেকুৱা দুৰ্গম স্থানত গৈ কিনে সন্ত মহন্তসকলক বিচাৰি ওলোৱাটো একেবাৰে অলিক কথা মোৰ কাৰণে। কাৰণ ইমান ভয়ানক জংঘলত থাকে তেওঁলোকে, নিজৰ জীৱন তুচ্ছ কৰি নিজৰ জীৱনক একেবাৰে কাষলতিৰ তলত লৈহে সেই জংঘলৰ মাজত প্ৰৱেশ কৰিব পাৰি। আৰু সেই জংঘলৰ পৰা দিনে পোহৰে ওলাই আহিব নোৱাৰিলে তাতে এবাৰ ৰাস্তা হৰাই গ'লে তাৰ পৰা ওলাই অহাটো আৰু পক্ষে সম্ভৱ নহয়। এনেকুৱা ঘোৰ জংঘল য'ত ভূত প্ৰেতৰ কথাই নাই, তাতে ব্ৰহ্ম ৰাক্ষস পৰ্যন্ত আনকি ৰাক্ষস পৰ্যন্ত তাতে এতিয়াও আছে, মানুহৰ ৰাক্ষস পৰ্যন্ত আছে এনেকুৱা জংঘল। গতিকে তাতে সন্তসকলে এই আমাৰ পুণ্যাৰ্থীসকলৰ অন্ন বস্ত্ৰ আদিৰ দ্বাৰা পুষ্ট হৈ কিনে তেওঁলোকে সাধনা কৰিছে, আৰু তাৰ বিনিময়ত জগতত তেওঁলোকে অপাৰ আনন্দ কল্যাণ কৰি আহিছে। যিসকলে সন্ত সেৱা কৰি আহিছে, মহাপুৰুষ শংকৰদেৱৰ ভাষাত ক'ব লাগিলে যে দেৱত তীৰ্থত কৰি ভকতেহে বৰ, ভকতক সেবিলে গুচয় কৰ্ম জৰ। যে আমাৰ কৰ্মবিলাক হৈছে জড় বস্তু, অনাদি জন্মৰ অনন্ত কোটি কৰ্ম আমাৰ আত্মাৰ মাজত কি হৈ আছে, আৱৰণ হৈ আছে। আৰু সেই অনাদি জন্মৰ কৰ্মবিলাকক সহজ ভাষাত কি বুলি কোৱা হৈছে শাস্ত্ৰই, সঞ্চিত কৰ্ম বা প্ৰাক্তন কৰ্ম বুলি কৈছে। সঞ্চিত কৰ্মৰ যিটো অংশ বৰ্তমান জন্মৰ কাৰণে ভাগ্যৰ ৰূপত, অদৃষ্ট ৰূপত, নিয়তিৰ ৰূপত নিৰ্ধাৰিত কৰি লিখি দিয়া হৈছে যে এইখিনি ভোগ কৰিবই লাগিব, ইয়াৰ পৰা ৰামৰ বাপেক দশৰথেও সাৰি যাব নোৱাৰে, ইয়াৰ পৰা কৃষ্ণৰ অৰ্জুনৰ পুতেক অভিমন্যুৱে সাৰি যাব নোৱাৰে, দ্ৰৌপদীৰ পুতেকেও ইয়াৰ পৰা সাৰি যাব নোৱাৰে। সেই অংশটোৰ নাম হৈছে প্ৰাৰব্ধ বা ভাগ্য, দৈৱ, অদৃষ্ট, যাক ৰাহু কেতু আদি গ্ৰহ নক্ষত্ৰ বুলিও ক'ব পাৰি। গতিকে এই যে কৰ্মৰ ভাৰখন যে অনাদিকালৰ পৰা যে লৈ ফুৰিছোঁ, নিজ স্বৰূপ ব্ৰহ্মস্বৰূপক, আত্মস্বৰূপক, শিৱস্বৰূপক পাহৰি দেহাত্মবোধত আক্ৰান্ত হৈ, দেহবোধত আক্ৰান্ত হৈ, স্থূল শৰীৰৰ বোধ, সূক্ষ্ম শৰীৰৰ বোধ, কাৰণ শৰীৰৰ বোধ, এই তিনিটা শৰীৰক মই বুলি মানি বা তিনিটা শৰীৰত অহং মমত্ব বুদ্ধি কৰি মন বুদ্ধি চিত্ত অহংকাৰৰ দ্বাৰা যুক্ত হৈ কিনে এই যে কৰ্মৰ ভাৰ যে লৈ যে কষ্ট খাই আছোঁ, আদিদৈৱিক আধিভৌতিক আধ্যাত্মিক কষ্টবিলাক, এইবিলাকৰ পৰা মুক্ত হোৱাৰ কি উপায় দিছে আমাৰ দুজনা গুৰুই, ভকতক সেবিলে গুচয় কৰ্ম জৰ। যে আমি এইবিলাক কৃষ্ণ জপ তপ আদি কৰি এইবিলাক খণ্ডন কৰাটো অতি কঠিন কাম। সাধাৰণ মানুহে কৃষ্ণ জপ তপ আদি কৰি, কৃষ্ণ হোম যজ্ঞাদি কৰি এই কৰ্ম খণ্ডন কৰাটো সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয়। সেইকাৰণে সাধাৰণ মানুহক কি ৰাস্তা দুজনা গুৰু দি থৈ দিছে, ভকতক সেবিলে গুচয় কৰ্ম জৰ। একান্ত ভক্তক যদি সেৱা কৰোঁ, বা যিসকল একান্ত ভক্ত নহয়ও, ভক্তি মাৰ্গত সাধাৰণ ভকত, তেওঁলোকক যদি আমি অন্নৰ দ্বাৰা, বস্ত্ৰৰ দ্বাৰা, চিকিৎসাৰ দ্বাৰা, কুটিৰ নিৰ্মাণৰ দ্বাৰা, পানী সহযোগ আদি যিকোনো প্ৰকাৰে যদি তেওঁলোকক সহযোগ কৰিব পাৰোঁ, আমাৰ সেই অনাদি জন্মৰ কৰ্ম বীজ খণ্ডন হ'ব। তেতিয়া সহজে আমি জ্ঞান ভক্তিৰ পথত সহজে আগবাঢ়ি কিনে পৰমানন্দ ব্ৰহ্মানন্দ ভূমানন্দৰ অধিকাৰী হ'ব পাৰিম। গতিকে যিসকল ভকত বৈষ্ণৱ কৃষ্ণতাৰ মাজত আছে, ফেচবুকত দেখি থাকিলে ভীষণ কষ্ট পাওঁ। বহুতে দুৰাৰোগ্য ৰোগত কষ্ট খাই আছে, বহুতৰে ছালৰ ওপৰেৰে পানী যাই আছে, বহুতৰে টিং ফুটিছে, বহুতৰে পানীৰ অভাৱত কষ্ট, বহুতে ল'ৰা ছোৱালী পঢ়াব পৰা নাই, বহুতে মাটিৰ খাজনা দিব পৰা নাই, বহুতে ঘৰত একো ইনকাম চ'ৰ্চ একো নাই, কাৰোবাৰ হয়তো পিন্ধিবলৈ কাপোৰ কানিৰ পৰা আদি কৰি নিত্য ব্যৱহাৰ্য বস্তুৰো অভাৱ, কাৰোবাৰ হয়তো এনেকুৱা সত্ৰ মানে মন্দিৰ বা এনেকুৱা এটা কীৰ্তনঘৰ য'ত বন্তিগছ জ্বলাবলৈ য'ত তেলৰে অভাৱ। গতিকে এনেকুৱা বিভীষিকাপূৰ্ণ পৰিস্থিতিৰ মাজত যিসকল আমাৰ ভকত বৈষ্ণৱে মহাপুৰুষ শংকৰ গুৰু মাধৱ গুৰুৰ বন্তিগছ জ্বলাই ৰাখিছে, সত্ৰসমূহত হওক, উদাসীন সত্ৰত হওক, গৃহস্থী ধৰ্মৰ মাজতে হওক, যেনেকৈ নহওক, তেওঁলোকৰ যিখিনি অতি দুৰৱস্থাৰ মাজত আছে, তেওঁলোকক যাতে আমি সন্ত সেৱাৰ পৰম্পৰাটো ৰক্ষা কৰি, যিসকলৰ আমাৰ সামৰ্থ্য আছে, আমি যিসকলে টিভিৰ নামত লাখ লাখ টকা উৰাব পাৰোঁ, বা ক'ৰবাত উৰাই গ'লে পেট্ৰলৰ নামত 1000 টকা 2000 টকা উৰাই দিব পাৰোঁ, ল'ৰা ছোৱালীক দামী স্কুলত দিবৰ কাৰণে লাখ লাখ টকা উৰাই দিব পাৰোঁ,
হোটেলত ৰেষ্টুৰেণ্টত খাবৰ কাৰণে লাখ টকা উৰাই দিব পাৰোঁ। এমাজনত ফ্লিপকাৰ্টত হয় নহয় আল্টু ফাল্টু বস্তু অৰ্ডাৰ দিবৰ কাৰণে জীৱনত লাখ কোটি টকা উৰাই দিব পাৰোঁ। মাৰ্বল টাইলছৰ বিল্ডিং বনাবৰ কাৰণে জীৱনত লাখ লাখ টকা আমি উৰাইছোঁ। কিমান বাজে ফাল্টু খৰচ দিনটোৰ ভিতৰত যদি বিচাৰ কৰি চাওঁ, মাহটোৰ ভিতৰত 50-60 হাজাৰ টকা কেৱল ফাল্টু খৰচ এই মধ্যবিত্ত সমাজত। আৰু উচ্চবিত্ত সমাজৰ কথা মইতো নকওঁ। গতিকে আমাৰ জীৱনৰ 80% খৰচেই একেবাৰে অনৰ্থক ফাল্টু খৰচ। এইবিলাক আমি ইজিলি ত্যাগ কৰিব পাৰোঁ। গতিকে মই সকলোকে কাটৰ কণ্ঠে হাতযোৰ কৰি নিবেদন কৰিছোঁ যে যিসকলে এই বিনা কাৰণতে দেহৰ সুখৰ কাৰণে যিসকলে আল্টু ফাল্টু খৰচ কৰি মাংস আহাৰ, মাছ আহাৰ, কণী আহাৰ, অনন্ত প্ৰকাৰৰ আল্টু ফাল্টু আহাৰত যিসকলে নিজৰ জীৱন ধ্বংস কৰিছে, ইহকাল পৰকাল ফালৰ পৰা নিজৰ ঘোৰ অন্ধকাৰৰ ফাললৈকে লৈ যাই আছে, তেওঁলোকে নিজৰ খৰচ অলপমান কমাওক। তেওঁলোকে মাহটোত অন্তত 100 টকা, 1000 টকা, 10,000 টকা যোনে যেনেকৈ বচাব পাৰে বচাওক। আৰু সন্তসেৱী একচামৰ মাধ্যমত বা বৈষ্ণৱসেৱী একচামৰ মাধ্যমত যেনেকৈ চিত্ৰকূট জংঘলত সন্তসেৱীসকলে যি সেৱা কৰিছে বা অন্যান্য নমিষাৰণ্য আদি অঞ্চলবিলাকত, ঠিক সেইভাৱে একচাম বৈষ্ণৱ ভকত ওলাই আহক। তেওঁলোকে পিঠিত এখন 50 কেজি বা 40 কেজিৰ বেগ লওক, এখন গাড়ী লওক, বাইক হওক কিবা হওক, লগত এজন কেমেৰামেন লওক। আৰু য'ত য'ত এই অসুস্থ ভকতসকল আছে বা গৃহহীন, সন্মানহীন, শ্ৰদ্ধাহীন বা চাৰিওফালৰ পৰা বিভীষিকাত থকা ভকতসকল আছে, বৈষ্ণৱসকল আছে, তেওঁলোকৰ গৃহত যাওক, গৈ কিনে তেওঁলোকৰ খা খবৰ লওক, ভিডিঅ' বনাই ৰাইজৰ মাজত প্ৰচাৰ কৰক। তেওঁলোকৰ ফোন নাম্বাৰ, জিপে' নাম্বাৰ, ফোনপে' নাম্বাৰ দি দিয়ক। গতিকে ভকতসকলক ইচ্ছা কৰিলে ৰাইজে, যিসকল পুণ্যাৰ্থী ৰাইজ আছে, তেওঁলোকে ইচ্ছা কৰিলে ভকতসকলৰ একাউণ্ট নাম্বাৰতো সহযোগ কৰিব পাৰে, নাইবা যিজন সন্তসেৱী বা বৈষ্ণৱসেৱী তেওঁলোকৰ একাউণ্টতো দিব পাৰে। এতিয়া ময়ো তেনেকুৱা সেৱা কৰাৰ কথা ভাবি আছোঁ, কাৰণ মই যিহেতু ইমান বছৰে সন্ত সেৱা কৰিয়ে আছোঁ, যিহেতু জিপে' ফোনপে'ৰ মাধ্যমত মই যিহেতু কৰি আছোঁ, মই যদিও ক'তো যোৱা নাই এতিয়ালৈকে, কোনো নমিষাৰণ্য বা চিত্ৰকূট ক'তো যোৱা নাই। গতিকে অসমত যিহেতু মই যাব পাৰোঁ, অসমৰে আজি যোৰহাটতে থাকক বা একান্ত ভকতজন মাজুলীত থাকক বা য'তে নাথাকক কিয়, যদি শোচনীয় দুৰৱস্থাৰ মাজত আছে, যিহেতু অন্তত 3 মাহত বা 4 মাহত যিহেতু মই ওলাব পাৰিম, মোৰ নিজৰ গাড়ীও আছে, আৰু গাড়ী কিনাৰ মোৰ উদ্দেশ্য সেই এটাই আছিল, যিহেতু যাতে মই সেৱা কৰিব পাৰোঁ, নিষ্কাম সেৱা যাতে কৰিব পাৰোঁ। গতিকে যদি ৰাইজে সহযোগ কৰে, তেতিয়াহ'লে সন্ত সেৱাৰ এটা পৰম্পৰা এটা আৰম্ভ কৰি দিব পাৰোঁ। যোনে যেনেকৈ পাৰে 100 টকা, 1000 টকা, 10,000 টকা বা অন্নৰ দ্বাৰা, বছৰৰ দ্বাৰা যোনে যিভাৱে কৰে, সাহাৰ্য যদি কৰে, তেতিয়াহ'লে মোৰ মাধ্যমতো কৰিব পাৰে, অথবা যিসকল ভকতৰ ঘৰত যাম তেওঁলোকৰ একাউণ্ট নাম্বাৰ দি দিম, তেওঁলোকক ডাইৰেক্ট একাউণ্ট নাম্বাৰতো পঠাই দিব পাৰে। বা যোনে যেনেকুৱা কৰি পাৰে, বা কোনোবাই যদি সেই ভকতজনৰ ঘৰত গৈ যদি সহায় সহযোগ কৰিব পাৰে। মুঠতে সন্ত সেৱাৰ পৰম্পৰাটো অসমত মই নতুন কৰি আৰম্ভ কৰাটো বিচাৰোঁ। বৈষ্ণৱ সেৱাৰ পৰম্পৰা, ভকত সেৱাৰ পৰম্পৰাটো অসমত আমি যিহেতু মহাপুৰুষ শংকৰ মাধৱৰ দেশত আছোঁ, গতিকে ইয়াতে ভকত বৈষ্ণৱ সেৱা শব্দটোহে বেছি প্ৰযোজ্য হ'ব সন্ত সেৱাৰ ঠাইত। গতিকে ইয়াতে ভকত বৈষ্ণৱসকল অতি দুৰৱস্থাৰ মাজত আছে, অধিকাংশ ক্ষেত্ৰতে মই দেখা পাইছোঁ। অধিকাংশ সত্ৰৰ অৱস্থা খুবেই বেয়া। গতিকে যিসকলৰ অৱস্থাপন্ন, মধ্যবিত্ত, উচ্চ মধ্যবিত্ত, অভিজাত শ্ৰেণীৰ মাজত অৱস্থাপন্ন যিসকল, তেওঁলোকেও হিয়া উজাৰি সেৱা সহযোগ কৰক, মই হাতযোৰ কৰিছোঁ। আৰু যিসকলে আজে বাজে খৰচ কৰি নিজৰ ভৱিষ্যত ধ্বংস কৰি আছে, নিজৰ সন্তানক কুমাৰ্গ প্ৰদৰ্শন কৰি আছে, নিজৰো ভৱিষ্যত ধ্বংস কৰি আছে, তেওঁলোকে আজে বাজে খৰচবিলাক কমাই কিনে মাহত অন্তত 1000 বা 2000 টকা ভকত বৈষ্ণৱৰ সেৱাৰ কাৰণে পৃথক কৰি থৈ দিয়ক। থৈ কিনে তেওঁলোকে এই সহযোগ কৰক আৰু আশীৰ্বাদ কৰক, মই যাতে এই সন্ত সেৱা, বৈষ্ণৱ সেৱাৰ পৰম্পৰাটো যাতে আৰম্ভ কৰিব পাৰোঁ, যাতে আৰু সকলোৰে পৰা মই সহায় সহযোগ যাতে পাই আমাৰ এই ভকত বৈষ্ণৱসকলক যাতে সেৱা পহুচাই দিব পাৰোঁ। ধন্যবাদ। আপোনালোকে ভাল পাইছে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব গ্ৰুপবিলাকত, যিমান গ্ৰুপত পাৰে। ধন্যবাদ।